বন্ধুসকল, অৱশেষত ভাৰতীয় দলে চতুৰ্থ দিনত ফল-অন বচাবলৈ সক্ষম হ'ল আৰু ইয়াৰ মূলতেই জসপ্ৰীত বুমৰাহ আৰু আকাশদ্বীপে বেটিং কৰি ভাৰতীয় দলে মেচখন বচালে বা ফল-অন হোৱাত যি ধৰণে ভাৰতীয় দলে বাচি গ'ল সেয়াই যেন এক অৰ্জন আছিলে। কাৰণ ভাৰতীয় দলৰ যেতিয়া 9টাকৈ উইকেট হেৰুৱাইছিল তেতিয়া ফল-অন বচাবৰ কাৰণে 35 ৰানৰ প্ৰয়োজন আছিল আৰু তেনে ক্ষেত্ৰত ফল-অন বচোৱাটো দলৰ কাৰণে যেন অসম্ভৱ আছিলে। কিন্তু জসপ্ৰীত বুমৰাহ আৰু আকাশদ্বীপে দুয়ো মিলি 39 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰি ফল-অন বচাবলৈ সক্ষম হ'লে। মেচখনত আকাশদ্বীপে 31টা বলৰ সন্মুখীন কৰি 27 ৰানত অপৰাজিত হৈ থাকে আৰু জসপ্ৰীত বুমৰাহেও 10 ৰানত অপৰাজিত হৈ আছে আৰু 10 ৰান কৰিছে যদিও 27টা বল খেলিছে জসপ্ৰীত বুমৰাহে, য'ত টপ অৰ্ডাৰ বেটাৰসকলে ইমান বল খেলিব পৰা নাই। তেনে ক্ষেত্ৰত জসপ্ৰীত বুমৰাহে যি ধৰণে খেল দেখুৱালে বেট হাতেৰে সেয়াও যেন অবিশ্বাস্য আছিলে। কাৰণ যি কণ্ডিশ্যনত ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলে বল ফেচ কৰাটো একেবাৰে অসুবিধা পাইছিলে বা সম্ভৱেই নাছিলে, তেনে ক্ষেত্ৰত টেলেণ্টাৰ বেটাৰসকলে যি ধৰণে বেটিং কৰি দেখুৱালে ইয়াৰ পৰাই টপ অৰ্ডাৰ বেটাৰসকলৰ শিক্ষা লোৱা উচিত। মেচখনৰ কথা ক'ব গ'লে ভাৰতীয় দলে অষ্ট্ৰেলিয়ান দলতকৈ এতিয়াও 193 ৰানত পিছ পৰি আছে। কিন্তু দিনৰ আৰম্ভণিত আজি ৰোহিত শৰ্মাই কম সময়তে আউট হৈছিল আৰু ইয়াৰ পিছতে ৰবীন্দ্ৰ জাদেজাই ক্ৰিজত আহি যি খেল দেখুৱাইছিল সেয়াও ক্ৰেডিট দিব লাগিব। কিয়নো লোকেশ ৰাহুলে প্ৰথমৰে পৰাই যি ধৰণৰ এফালৰ পৰা দলক ভাৰসাম্য দি আছিলে বা স্তম্ভৰূপে থিয় হৈছিল, কিন্তু তেনে ক্ষেত্ৰত লোকেশ ৰাহুলক কোনো এজন যে সহায় আগবঢ়াব বা লোকেশ ৰাহুলৰ লগত পাৰ্টনাৰশ্বিপ কৰি ইনিংছ বিল্ড কৰিব, তেনে ক্ষেত্ৰত সকলো বেটাৰে যেন কণ্টেষ্ট লৈছিলে যে কোনে কিমান সোনকালে আউট হৈ পেভিলিয়নলৈ গুচি যাব পাৰে। তেনে ক্ষেত্ৰত ৰবীন্দ্ৰ জাদেজাই লোকেশ ৰাহুলৰ লগত মিলি ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিল আৰু লোকেশ ৰাহুলে 84 ৰানৰ এটা বহুমূলীয়া ইনিংছ উপহাৰ দিলে আৰু এই ইনিংছত 139টাকৈ বল ফেচ কৰিছিলে লোকেশ ৰাহুলে। দুৰ্ভাগ্যবশতঃ শতকৰ পৰা বঞ্চিত হৈছিলে। ষ্টিভ স্মিথে দুৰ্দান্ত এটা কেচ ধৰি লোকেশ ৰাহুলৰ ইনিংছৰ অন্ত পেলালে, নহ'লে হয়তো 8 ৰান অৰ্জন কৰিব পাৰিলেহেঁতেন। কিন্তু এই ইনিংছ বহুদিনলৈকে মনত থাকিব আৰু এই ইনিংছ 7 ৰানতকৈ অধিক গুৰুত্ব থাকিব, কিয়নো যি চিচুৱেশ্যনত দল গভীৰ সংকটত আছিলে তেনে ক্ষেত্ৰত লোকেশ ৰাহুলে যে যি ধৰণৰ বেটিং কৰিছিল, কোনো ধৰণৰ একাগ্ৰতা ভংগ হোৱা নাছিল। আনফালৰ পৰা উইকেটে হেৰুৱাওক বা বৰষুণে মেচত বাধা দিয়ক, কিন্তু লোকেশ ৰাহুলৰ মন্তব্য যেন এটাই আছিলে, দলৰ কাৰণে স্তম্ভৰূপে থিয় হোৱা। আৰু লোকেশ ৰাহুলৰ পিছত ৰবীন্দ্ৰ জাদেজাইও যি খেল দেখুৱাইছিল ইয়াৰ পৰাই টপ অৰ্ডাৰ বেটাৰসকলে পুনৰ এবাৰ শিক্ষা লোৱা উচিত আৰু ৰবীন্দ্ৰ জাদেজাইও ভাল খেল দেখুৱাই কেৰিয়াৰৰ 22তম টেষ্ট অৰ্ধশতৰান কৰিবলৈ সক্ষম হয় আৰু অৰ্ধশতৰান কৰাৰ পিছত যেন পুনৰ এবাৰ ৰবীন্দ্ৰ জাদেজাৰ তৰোৱাল ঘূৰোৱাৰ যি ধৰণৰ চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যন ফেন্সসকলে দেখিবলৈ পালে। আৰু জাদেজাই 77 ৰানৰ এটা বহুমূলীয়া ইনিংছৰ উপহাৰ দিলে। জাদেজাৰ কেৱল মাত্ৰ 77 ৰান কৰাই নহয়, লোকেশ ৰাহুলক যি ধৰণে সহযোগ আগবঢ়াইছিল আৰু 67 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিল লোকেশ ৰাহুলৰ লগত। তাৰোপৰি জাদেজাই নীতিশ কুমাৰ ৰেড্ডীৰ লগতো এটা ভাল পাৰ্টনাৰশ্বিপ কৰিছিলে। নীতিশ কুমাৰ ৰেড্ডীয়ে 61টা বলৰ সন্মুখীন কৰিছে আৰু ৰান কেৱল মাত্ৰ 16 ৰান কৰিছিল যদিও জাদেজাক যি ধৰণৰ সহায়ৰ প্ৰয়োজন আছিল তেনে ক্ষেত্ৰত নীতিশ কুমাৰ ৰেড্ডীয়ে সম্পূৰ্ণৰূপে ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল। ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলে যশস্বী জয়সৱাল, শুভমান গিল, বিৰাট কোহলি, ঋষভ পান্ত আৰু ৰোহিত শৰ্মাকে ধৰি এই 5জনকৈ বেটাৰে কেৱল মাত্ৰ 60টা বল ফেচ কৰিছিল আৰু য'ত নীতিশ কুমাৰ ৰেড্ডীয়ে অকলে 61টাকৈ বল ফেচ কৰি দেখুৱাই দিলে যে এই পিটছত প্ৰথমতে সময় কটাওঁটো যে কিমান জৰুৰী আৰু যদিহে কোনো বেটাৰে সময় নকটায় তেনেহ'লে ৰান সংগ্ৰহ কৰাটো অতি কঠিন আৰু ইমান সহজো নহয়। যদিহে ক্ৰিজলৈ ছেট হ'ব পাৰে তেনেহ'লে ৰান স্ক'ৰ কৰাটো পিছলৈ সহজ হৈ পৰে। যি ধৰণে ৰবীন্দ্ৰ জাদেজা আৰু লোকেশ ৰাহুলে দেখুৱাই দিলে ইয়াৰ পৰাই টপ অৰ্ডাৰ বেটাৰসকলে শিক্ষা লোৱা উচিত। কিন্তু পুনৰ এবাৰ ক'ব লাগিব যে আকাশদ্বীপ আৰু জসপ্ৰীত বুমৰাহে যি ইণ্টেণ্ট লৈ বেটিং কৰিছিলে দলৰ ফল-অন বচাবৰ কাৰণে
35 ৰানৰ প্ৰয়োজন আছিল। তেনে ক্ষেত্ৰত দুয়ো মিলি যি ধৰণে বেটিং কৰিছিল যেন কোনো ধৰণৰ প্ৰেছাৰৰ নাছিল দুয়োৰে মাজত, আৰু দুয়োৰে ইণ্টেণ্ট কেৱল মাত্ৰ এটাই আছিলে যে ফ'ল' অন বচোৱা, আৰু দুয়োৰে এই ফ'ল' অন বচোৱাটো কেৱল মাত্ৰ ফ'ল' অন বচোৱাই নহয়, এয়া ক'ব গ'লে ভাৰতীয় দলে মেচ বচাবলৈ সক্ষম হৈছে। অকল মেচেই নহয়, ভাৰতীয় দলে ছিৰিজখন বচাবলৈ সক্ষম হৈছে, আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ যি লক্ষ্য ভাৰতীয় দলৰ, সেই লক্ষ্যও যেন জীয়াই ৰাখিবলৈ সক্ষম হৈছে এই দুই টেলেণ্ডাৰ বেটাৰসকলে। আৰু ইয়াৰ পৰাও যদি ভাৰতীয় দলৰ বেটাৰসকলে যদিহে শিক্ষা নলয়, তেনেহ'লে ভাৰতীয় দলে পৰৱৰ্তী মেচ দুখনত পুনৰ এবাৰ যে বিপদৰ সন্মুখীন হ'ব সেয়াও নিশ্চিত।